ৰাজদীপ বহুত গুৰুত্বপূৰ্ণ বিষয় আপুনি আলোচনাত আনিছে। হোম মিনিষ্ট্ৰীয়ে উচ্চস্তৰীয় কমিটি এটা গঠন কৰি তেখেতসকলে আপোনাৰ ডাটা বা পৰ্যবেক্ষণ কৰিব বিচাৰিছে যে বৰ্ডাৰিং ডিষ্ট্ৰিক্টবিলাক বা ষ্টেট যিখিনি আমাৰ আছে এইখিনি তেখেতসকলে টাৰ্গেট লৈছে। ভাল কথা, যদি তেখেতসকলে সঠিকভাৱে এইটো আপোনাৰ ৰিচাৰ্চ কৰে, সঠিকভাৱে ডাটাখিনি কালেক্ট কৰে আৰু এইটো আপোনাৰ একেবাৰে ভিতৰলৈ সোমাই গৈ ইয়াৰ পপুলেশ্যন গ্ৰথ ৰেট কিয় বেছি হয় নে নাই, কাৰণ কি, যদি বেছি ইয়াৰ কি কাৰণ আছে, যদি বেছি নাই বা অন্য জিলাৰ দৰেই হয় বা অন্য ৰাজ্যৰ দৰে হয়, তেতিয়া সেই কথাখিনিও জলজল পটপট হ'ব। আৰু যদি বেছি আছে ইয়াৰ কাৰণখিনি উলিয়াই সেইখিনিৰ আপোনাৰ সমাধান কৰাৰ কাৰণে যদি ভাল মনেৰে যদি চিন্তা কৰে, ভাল কথা এইটো। গতিকে তেনেকুৱা কমিটি এটা ফৰ্ম হৈছে। এতিয়া কথা হ'ল, বহুখিনি কথা আলোচনা হ'ল। আমাৰ অসমতে বেংগল, ত্ৰিপুৰা, বাকী ষ্টেট আমি এৰিছোঁ। আপুনি যদি 1951 চেঞ্চাছ চায়, মই জাষ্ট যিহেতু মুছলমানৰ জনসংখ্যা বৃদ্ধি বা বংগীয় মূলৰ মুছলমানৰ জনসংখ্যা বৃদ্ধি এইটো এটা ইছ্যু অসমত আছে। এইটো লৈ হয়তো বহুতে চিন্তিত যে হয় কিয় বৃদ্ধি বা কিয় কাৰণ কি, বাংলাদেশ বা পাকিস্তানৰ পৰা এতিয়াও মানুহ আহি আছে নেকি, এইটো এটা ইছ্যু অসমত আছে। এইটো চিন্তা, সেই বস্তুটো সঠিকভাৱে পৰ্যালোচনা কৰি সঠিক জেগাত যদি আমি যাব পাৰোঁ তেতিয়া হয়তো বস্তুটো প্ৰয়োজন, তেনেকৈ মই ভাবোঁ। 1941 যদি চেঞ্চাছৰ ডাটা আপুনি চায়, অসমত মুছলমানৰ জনসংখ্যা আছিল 25%। ঠিক আছে, 1947 ভাৰত পাকিস্তান হোৱাৰ পিছত অসমৰ এটা অংশ পাকিস্তানলৈ গুচি গ'ল, অসমৰ এটা অংশ চিলেটৰে অংশ যদি আপুনি ধৰে। তো 51 চেঞ্চাছ যদি আপুনি চায় তেতিয়াও 24.68%, এইটো ৰাউণ্ড ফিগাৰত আপুনি 25% ক'ব পাৰে। 1949 চনত অসমত মুছলমানৰ জনসংখ্যা 25% আছিল। মাজৰখিনি মই বাদে দিলোঁ। যদি আহে আপুনি যদি 61ত 25% আছিল, 71ত 24% হ'ল, 81ত চেঞ্চাছ নাই হোৱা, 91ত 28% হ'ল, 2001ত 30, 2011ত 34। এই 76 বছৰ পিছত, 76 বছৰ পিছত গৈ 25% পৰা 34% হ'ল। কিমান শতাংশ হ'ল? 9-10% আপুনি ধৰি লওক। 76 বছৰ পিছত 10% গ্ৰথ। মইতো কোৱা নাই যে এইটো হ'বই লাগে, অলপ বেছি হৈছে। কিন্তু এই 76 বছৰ পিছত এটা জনগোষ্ঠীৰ 10% বৃদ্ধি হ'ল। ভাৰতবৰ্ষত আপুনি ঝাৰখণ্ডত যাওক, বিহাৰত যাওক, ইউপিত যাওক, ইভেন গুজৰাটত যাওক, ছত্তীশগড়ত যাওক, সেই এলেকাবিলাকৰ কিছু জনগোষ্ঠী উঠাই আপুনি লওক যে 76 বছৰত তেখেতসকলৰ গ্ৰথ ৰেটটো কিমান হ'ল। এই 10% নহয়, তাতকৈ বহুত বেছি থকা বহুকেইখন ৰাজ্য, বহু জিলা, বহুত কমিউনিটি আপুনি ভাৰতবৰ্ষত পাব। যে অসমত মুছলমানৰ গ্ৰথ ৰেট যিটো 1951 25ৰ পৰা এতিয়া গৈ 11ত 34% হ'লগৈ। ঠিক আছে, ইয়াতকৈ বেছি। আচ্ছা, এতিয়া আপুনি আহোঁ থাকিল ইয়াত এইখিনি কিয় হ'ল, এতিয়া চাব আপুনি অসম যিখন আছিল আমাৰ, অসমতো গৈ গৈ আমি আৰু 4টা টুকুৰা হ'ল। মিজোৰাম গ'ল, নাগালেণ্ড আমাৰ পৰা গ'ল, মেঘালয় গ'ল, অৰুণাচল আমাৰ পৰা গুচি গ'ল। এই যিখিনি এৰিয়া আমাৰ পৰা গুচি গ'ল, অসমৰ যিটো পপুলেশ্যন আছিল মুছলিম পপুলেশ্যন, ইয়াৰ পৰা এই 4খন ৰাজ্য যোৱাত আপুনি যদি আজিৰ দিনত যদি ইয়াতে পপুলেশ্যন চায়, প্ৰায় 60-70 লাখ পপুলেশ্যন হ'ব এই 4খন ষ্টেটৰ। 70 লাখ পপুলেশ্যনৰ মাত্ৰ গড়ে 1.5 বা 2% মুছলমান হ'ব এই 4খন ৰাজ্যত। 2%তকৈ বেছি মুছলমান নহয়। গোটেইখিনি হিন্দু পপুলেশ্যন এই 4খন ৰাজ্যত গুচি গ'ল। তো আল্টিমেটলি অসমৰ যি হিন্দু পপুলেশ্যন আছিল, ইয়াৰ পৰা এটা হিউজ মানে নাম্বাৰ্ছ এই 4খন ৰাজ্যলৈ শ্বিফ্ট হ'ল, গুচি গ'ল তেখেতসকলে। মুছলমানটো ক'তো যোৱা নাই, মুছলমানটো জেগাত অসমতে থাকি গ'ল। গতিকে আল্টিমেটলি যেতিয়া হিন্দু পপুলেশ্যন 1951ত আছিল, 71ত যেতিয়া 3খন ৰাজ্য গুচি গ'ল, 66ত যেতিয়া নাগালেণ্ড গুচি গ'ল, ইয়াৰ পিছত গৈ হিন্দু পপুলেশ্যনটো নেচাৰেলি কমি গ'ল। আমি সেইকাৰণে 1991ৰ পৰাহে আমি হিচাপটো চাইছোঁ আৰু 7খন জিলাক লৈহে কথাখিনি পাতি আছোঁ। জাষ্ট মোক অলপ দিব। মই এতিয়া আহিছোঁ, আপুনি যিটো কৈছিল হেৰি কথা, বৰপেটা, বঙাইগাঁও ইত্যাদি আপুনি কৈছে। বৰপেটাৰ পৰা 91ৰ পিছত বজালী জিলা গুচি গ'ল। আপুনি বৰপেটা জিলাত যি মুছলমান আৰু হিন্দুৰ সংখ্যা আছিল, 2011ৰ ভিতৰৰ কথাখিনিহে পাতি আছোঁ। 11ৰ ভিতৰত মই কৈছোঁ। আপুনি 91ৰ জনসংখ্যাটো দিছে যে মুছলমানৰ কিমান আছিল, হিন্দু কিমান আছিল, আৰু 2011ত আপুনি দেখাইছে কিমান আছিল। 91ৰ পিছত বজালী জিলা হ'ল, বজালী সৌ সিদিনা জিলা হ'ল। বৰপেটা জিলা, বজালী গোটেইখিনি বৰপেটাত আছিল। এতিয়া বৰপেটাত যেতিয়া থাকিল, বজালীৰ পপুলেশ্যনখিনি হিন্দু পপুলেশ্যন যেতিয়া বৰপেটাৰ পৰা ওলাই গ'ল, তেতিয়া বৰপেটা জিলাৰ হিন্দু পপুলেশ্যনটো কমিব, মুছলমানখিনিতো জেগাত আছে। আচ্ছা, বৰপেটা জিলাৰ পৰা অকল বজালী নহয়, 91ৰ পিছৰ পৰা বাক্সা আৰু চিৰাঙৰ সৰু সৰু এটা অংশ গুচি গৈছে। আপুনি চাব ৰঞ্জিত দাস ডাঙৰীয়াৰ যিটো সমষ্টি আজি সৰ্বক, উত্তৰ ফালে মানাসৰ আশে পাশে যাব, গোটেইখিনি বৰপেটা জিলা আছিল, এতিয়া বাক্সাত গুচি গ'ল।
এইফালে পাতিলা দহৰ উত্তৰ ফালে যিটো আপোনাৰ কি কয় ভাংনামাৰী পালেংবাৰী ফৰেষ্টৰ কাষে কাষে সেইখিনি বৰপেটা জিলাত আছিল, সেইখিনি চিৰাং জিলাত গুচি গ'ল। তো বৰপেটা জিলাৰ পৰা চিৰাঙত গ'ল, বৰপেটাৰ পৰা বাক্সাত গ'ল, বৰপেটাৰ পৰা বজালিত গ'ল, বৰপেটাৰ মুছলমানখিনি জেগাতে থাকিল, হিন্দু পপুলেশ্যন সেইফালে গুচি যোৱাৰ কাৰণে হিন্দু পপুলেশ্যনৰ সংখ্যাটো কিছু পৰিমাণে কমি আহিল। এতিয়া বঙাইগাঁৱত আপুনি আহক, বঙাইগাঁও জিলাৰ পৰা চিৰাং জিলা নতুনকৈ হ'ল 91ৰ পিছত। বঙাইগাঁও জিলাৰ পৰা যেতিয়া হিউজ নাম্বাৰ অফ হিন্দু পপুলেশ্যন চিৰাং জিলালৈকে শ্বিফ্ট হৈ গ'ল, আজি চিৰাং জিলাৰ হিন্দু পপুলেশ্যনখিনি পুৰণা বঙাইগাঁৱৰ লগত মিলাই আপুনি হিচাপ কৰক, হয় মুছলমানৰ জনসংখ্যা ক'ৰবাত 2-4% বেছি হ'ব, মই এইটো নকওঁ, হ'ব। তাৰ কাৰণে মই বিশ্লেষণ কৰিম, তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ সেইখিনি কমিব লাগে। কিন্তু যিটো এইটো আপুনি ডাটা দিছে এইটো মই ক'লো, এনেকৈ যদি আপুনি এনেকে যদি আপুনি এনালাইজ কৰে তেতিয়া সাংঘাতিকভাৱে ডিফাৰেঞ্চ নাই, হয় ডিফাৰেঞ্চ আছে, মই এইটো মানিছো। সেইখিনি কিহৰ কাৰণে হৈছে আপুনি চাব, আমাৰ আপুনি যদি চাই এই বংগীয় মূলৰ মুছলমান বাংলাদেশী কৈ আছে, আমাৰ এখেতে বৰ্তমান ডাঙৰীয়া তেখেতে কৈছে যে বাগেৱালা যিটো ৰিপৰ্টে কৈছে বাংলাদেশৰ কথা কৈছে, তেতিয়াতো বাংলাদেশৰ জন্ম নাছিল, 50ত বাংলাদেশৰ জন্মই নাছিল, তেতিয়া পাকিস্তান ক'ব লাগিব। এনেকুৱা এটা নেৰেটিভ কৰা হৈছে, পাকিস্তানী মূলৰ বুলি নকয়, বাংলাদেশী মূলৰ ক'ব। আচ্ছা পাকিস্তান মূলৰ ক'ব নোৱাৰে, যিসকল মানুহৰ হাতত 51ৰ NRC আছে, যিসকল মানুহ more than 90% মানুহ NRC সময়ত তেখেতসকলে ছাবমিট কৰিলে 51ৰ NRC, যিসকল আপোনাৰ সেই তাহানিতে 1919-20 চনত যিটো লাইন প্ৰথা তেতিয়াই কৈ গৈছিল যে নাই জনসংখ্যা বহুত হৈ গ'ল অসমত মুছলমানৰ আৰু ইফালে যাব নালাগে, ঠিক আছে, মই সেই বিতৰ্কলৈ যোৱা নাই। একফালে কোৱা হয় 1919-20 চনত অসমত মুছলমান ভৰি গৈছিল, তে 1919-20 চনত যদি অসমত মুছলমান ভৰি গৈছিল সেইসকলতো অসমীয়া, সেইসকলতো ভাৰতীয়, সেইসকল বাংলাদেশী মূলৰো নহয়। এটা নেৰেটিভ সৃষ্টি কৰি এইসকলক, আচ্ছা মই আৰু এটা তাৰপিছত গৃহমন্ত্ৰীয়ে সেইদিনা ঘোষণা কৰিলে যে সমিতিখনৰ কথা উল্লেখ কৰিলে, অসমত প্ৰয়োজন আছে এই সমিতিখনৰ। এই সমিতিখন ৰাজদ্বীপ দেশৰ কাৰণে প্ৰয়োজন আছে। আপুনি আৰম্ভণিতে কৈছে যে দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সমিতিখন বনোৱা হৈছে। তাৰ অৰ্থটো এইটো যে ডেমোগ্ৰাফিয়ে দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। এই সমিতিখনৰ মানে যিটো গ্ৰহণযোগ্যতা বা সমাজে ইয়াক গ্ৰহণ কৰাক লৈ পেলাই আমি এই কথাটোক স্বীকাৰ কৰি লৈছোঁ যে দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি ডেমোগ্ৰাফিৰ তৰফৰ পৰা এটা ভাবুকি আহিছে আৰু সেই ভাবুকিক আমি মোকাবিলা কৰিব লাগে। এইটো যে এটা ভাবুকি হয়, আপোনাৰ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই সৰ্বানন্দ সোণোৱালৰ কেছত স্পষ্টভাৱে কৈছে চাইলেণ্ট এগ্ৰেছন বুলি। গতিকে ই এটা ভাবুকি হয়, এইটোক আমি স্বীকাৰ কৰিছোঁ, আমি ইয়াক একচেপ্ট কৰিছোঁ সামাজিকভাৱে ৰাজনৈতিকভাৱে, আৰু তাক এতিয়া মোকাবিলা কৰিবৰ কাৰণে আমি সাজু হৈছোঁ। আৰু এই সাজু হোৱা গোটেই প্ৰক্ৰিয়াটোক মোৰ আটাইতকৈ ভাল লাগিছে, মই সমীৰণ ফুকনক ধন্যবাদ দিছোঁ, তেখেতে ইতিবাচক দৃষ্টিকোণেৰে বিষয়টোক বিশ্লেষণ কৰিছে। অসমৰ সমাজ জীৱনৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠনৰ নেতৃত্বৰ এই ইতিবাচক যিটো সিদ্ধান্ত সেইটোক আমি ভাল পাইছোঁ। এতিয়া আহোঁ ৰফিকুল হুছেইনৰ কথালৈ। ৰফিকুল হুছেইনে জিলা বিভাজনৰ কথা ক'লে, কিবা ক'লে, আপুনি আৰম্ভণিতেই যেতিয়া এই গ্ৰাফিক্সটো দেখুৱাই আছিল তেতিয়া কৈছিলে যে সামগ্ৰিকভাৱে 7খন জিলা, আমি জিলা বিভাজন বাদ দিলোঁ, এই যে 7খন জিলাই যিটো ভূখণ্ড সামৰি আছে সেই ভূখণ্ডৰ ভিতৰতে এই জেগাখিনি আছে, বজালিও আছে, আপোনাৰ বৰপেটাও আছে, ধুবুৰীও আছে, বঙাইগাঁও আছে, পাৰ্ট অফ কোকৰাঝাৰো আছে, অবিভক্ত গোৱালপাৰা জিলাও আছে। সামগ্ৰিকভাৱে গোটেই ভূখণ্ডটোত 1951 চনত আপুনি প্ৰকাশ কৰা তথ্য মতে 38,38,791 গৰাকী মুছলমান আছিলে, 39,13,920 গৰাকী হিন্দু আছিলে 1951ত। সেই সংখ্যাটো 2011 চনত কিমান হ'ল? 35,92,819 জন হিন্দু হ'ল, 63,65,873 জন মুছলমান হ'ল। প্ৰথম সংখ্যাটো 1991, 51 নহয়, 1991 নাই 91ত সেইটো হ'ল, অৰ্থাৎ 40 বছৰৰ পিছত। 40 বছৰত 100% মুছলমান বাঢ়িল, 100% মুছলমান বাঢ়িল আৰু মোটামুটি হিন্দু সংখ্যাটো কমি গ'ল ভয়ংকৰভাৱে। এতিয়া এওঁলোকৰ কাৰচাজিটো চাওক, একেতে কথাটো কওঁতে ক'লে যে আমি ত্ৰিপুৰা, মেঘালয়, পশ্চিমবংগৰ কথাটো বাদ দিম, আমি অসমৰ পটভূমিত কথাটো পাতিম। আৰু যেতিয়া তেওঁ তুলনা অসমৰ কথাই ক'ম, মোৰ কি প্ৰয়োজন আছে ত্ৰিপুৰাৰ কথা পাতিবলৈ? দাদা আপুনি কথা পাতি থাকোঁতে মই আমি কাৰচাজি এইকাৰণে কৈছোঁ, তাৰপিছত যেতিয়া তেওঁ তুলনা কৰিবলৈ গ'ল যে অসমৰ জনজাতি সংখ্যা কিমান বাঢ়িছে, তেতিয়া তেওঁ ক'লে 36গড়, নাই তেতিয়া তাৰপিছত তেওঁ উদাহৰণটো দিলে, কম্পেয়াৰটো কাৰ লগত কৰিলে? প্ৰথমতে ক'লে মুছলমানৰ জনসংখ্যা বৃদ্ধিক জাষ্টিফাই কৰিবৰ কাৰণে তেখেতে অসমৰ পটভূমিত আলোচনা কৰিম বুলি ক'লে, তাৰপিছত তেখেতে কি হাল্লা নকৰিম, 76 বছৰ 10%। তাৰপিছত তেখেতে উদাহৰণ দিলে গুজৰাটৰ। অসম যেতিয়া 4খন ৰাজ্য বিভাজন হৈছিল, আমাৰ পৰা ফালৰি কাটি গৈছিল নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়, তাত কোনো হিন্দু যোৱা নাই, তাত সেই ভূমিপুত্ৰ আছিলে তাত।
সেই সকল population মুছলমান নেকি? তাত ভূমিপুত্ৰ আছিলে, সেই অসমৰ মূল জনজাতি মানুহ, জনসংখ্যা। অসমৰ জনজাতি মানুহ তাত আছিলে। এই তাত আপুনি মুছলমান নহয়। হিন্দু মুছলমান ৰাজ্যকেইখন কেতিয়াবাই হ'ল বিভাজন। হিন্দু বিভাজনৰ নামত হ'ল বিভাজন। এক নম্বৰ কথা সেইটো। মইতো ৰাজ্যকেইখন কেতিয়াবাই হ'ল। অপবাক্যক আমি মানি নলওঁ। 63 চনতে 63 চনৰ 1 ডিচেম্বৰত নাগালেণ্ড হ'ল। তাৰপিছত আহক, কৰি লাভ নাই। তাৰপিছত আহক। নাই, নাই। মানুহে এতিয়া নিজে ষ্টাডি কৰে, নাই, বুজি নিজে পায়। study কৰে। নাই, সেইকাৰণে ঠিকে আছে। ৰাজ্যবিলাকত মুছলমান ঠিকে আছে আছে। নেকি? মুছলমান নাই, 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 ঠিকে আছে। 91 ৰ পাছৰ কথাখিনি পাতি আছো। মুছলমান খেদি আছে। 51 ও যোৱা নাই, এতিয়া 71 ও যোৱা তাৰ নাই। পিছৰ খিনি আহক। এতিয়া 91 ৰ পিছৰ কথা। 91 ৰ পিছত বাদ দিয়ক, 85 ৰ পিছত 1985 যেতিয়া অসম গণ পৰিষদৰ চৰকাৰ হ'ল, তাৰ পিছৰ অসমৰ ডেমোগ্ৰাফিটো চাওক। মোৰ নিজৰ গৃহ সমষ্টি বিশ্বনাথ, মোৰ ঘৰৰ ওচৰৰ সমষ্টি নাওবৈচা, বিহপুৰীয়া, নতুনকৈ সৃষ্টি হোৱা ৰঙানদী। আমাৰ বিশ্বনাথ জিলাত আমি মুছলমান মানুহ দেখিলে জুমি চাইছিলোঁ, এইটো লুঙি পিন্ধা মানুহটো ক'ৰ পৰা আহি। মই 85, 86, 87 চনৰ কথা কৈছোঁ। আজি আমি তাত মুছলমান অলমষ্ট বিশ্বনাথ সমষ্টিত 20% হৈ গৈছে। ক'ৰ পৰা আহিল সেই মানুহখিনি? আজি নাওবৈচা সমষ্টিত, যিটো নাওবৈচা সমষ্টি কৈবৰ্ত মানুহৰ সমষ্টি আছিল, য'ৰ পৰা ভূপেন হাজৰিকা জিকিছিল, য'ত 51 আৰু 2% নে 3% আছিলে মুছলিম পপুলেশ্যন, আজি তাত 40% কেনেকৈ হ'ল? তাৰ উত্তৰটো কোনে দিব? ঠিক আছে, ঠিক আছে। সেইসকল মানুহ আহিছে বাংলাদেশৰ পৰা, এজন বাংলাদেশৰ পৰা আহিছে। সেইসকল মানুহ আহিছে ঠিক আছে। আপোনালোকে NRC যোগেদি নাই, এতিয়া সেইকাৰণে আমি NRC বন্ধ কিয় কৰিছে? আমি সেইকাৰণে বন্ধ কৰিছোঁ। কিয় বন্ধ কৰিছে? সেইকাৰণে বন্ধ কৰিছোঁ। কিয়? অবৈধ বাংলাদেশী NRC verification মানে কৰিছে। অবৈধ বাংলাদেশী এক মিনিট, NRC সোমাইছে। অসমৰ সেইকাৰণে বন্ধ কৰিছোঁ। কথাবোৰ যাওক। না, NRC নহয়, স্পষ্টভাৱে কৈছোঁ। না, ওপৰত NRC কৈ কোনো কাৰো কথা নুশুনিব। নাই, yes, না, ওপৰত কথা অসমৰ নক'ব। মুছলমানৰ এক মিনিট, এক মিনিট, এক মিনিট, এক মিনিট। অবৈধ প্ৰব্ৰজন হৈছে, অসমৰ পৰা মুছলমান ঠিক আছে, খেদিব লাগিব। ঠিক আছে। পল্লৱী গগৈ 100% যাব। পল্লৱী গগৈ ডাঙৰ আপোনাক আহিছোঁ। যাব, মুছলমানে খেদিব। নোৱাৰে আপুনি। মুছলমানে খেদিব। হয়। নাই, ৰাজদীপ, মুছলমানে খেদিব অসমৰ পৰা। ঠিক আছে। অসমৰ পৰা মিয়াক মুছলমানে খেদিব। ঠিক আছে। আৰে, আমাৰ মুখৰ দ্বাৰাই চলিব। বিজেপিৰ সংবিধানৰ দ্বাৰা ভাৰত বিজেপিৰ মতেই চলিব। ভাৰতৰ সংবিধান ভাৰতীয় সংবিধান মতে চলিব। ঠিক আছে। অধিকাৰ হিচাপে এই প্ৰশ্নটো মই নাই, এক মিনিট। নাই, ৰাজদীপ এইটো নাই, নাই, ৰঘুপতি ইছলাম ডাঙৰীয়া, নাই, 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 তেওঁ কথা কৈ থাকোঁতে ৰাজদীপ মই এটা শব্দও কোৱা নাই। হয়। একেবাৰে বাৰে সংবিধানৰ কথা কৈ আছে। সংবিধানৰ নাই, সংবিধানৰ ক'ত লিখা আছে 3জনী ঘৈণীয়েক জন্ম দি 18টা সন্তান জন্ম দিব? আপোনালোকৰ বহুত আছে। ক'ত লিখা আছে? প্লিজ, আপোনালোকৰ বহুত কোনখন আছে। সংবিধানত নাই, নাই, লিখা নাই, আছে? এক মিনিট, ক'ত এক মিনিট। লিখা আছে? মোৰ নাম মৌলভী গোপাল এক মিনিট, বিশ্বৰ সংবিধান আপোনালোকৰ বহুত আছে। ক'ত লিখা আছে? এক মিনিট, এক মিনিট, প্লিজ, প্লিজ। ক'ত লিখা আছে এই কথা সংবিধানত? না, না, এক মিনিট, এক মিনিট। এওঁলোকৰ এতিয়া এক মিনিট, প্লিজ। ঘৈণীয়েক কেইবাজনী তিনি আৰে ৰ'ব, চাৰিজনী আৰে ৰ'ব না, পাঁচজনী এক বিয়া মিনিট, পাতিব। এক মিনিট ৰ'ব। গাহৰিৰ দৰে সন্তান এক মিনিট, জন্ম দিব। এক মিনিট, সেইটো ক'ত লিখা আছে? এক মিনিট। সেইটো ক'ত লিখা আছে? আৰে ক'ত লিখা আছে? এক মিনিট। নাই, 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 এক মিনিট নাই, এক মিনিট। আপুনি অসভ্যালি কৰি আছে। আপুনি অসভ্যালি কৰি আছে। অসভ্যালি নকৰিব। আপুনি অসভ্যালি কৰি আছে। বিয়া কথা নাপাতিব। কওঁতে আৰে ৰ'ব, আপুনি- ৰ'ব, ৰ'ব। আৰে আপুনি আপোনাৰ কেপাচিটি নাই। আৰে এক মিনিট, এক মিনিট, এক মিনিট। আপোনাৰ কেপাচিটি আছে কাৰণে ৰেপ কৰিব নেকি? এক মিনিট, নাই, নাই, নাই। তাৰমানে নাই, নাই, ৰেপিষ্ট নাই, হয়। নাই, নাই, তেওঁৰ please। কেপাচিটি আছে। আপোনাৰো গাহৰি নিচিনা নাই। আছে। কি কয় আপুনি? এক মিনিট, প্লিজ, প্লিজ, প্লিজ। কাক কয় আপুনি গাহৰি প্লিজ, নিচিনা? প্লিজ, প্লিজ, প্লিজ। কোনো অসাংবিধানিক কোনো কথা কোনেও নক'ব। নাই, 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 নক'ব। তেওঁলোকৰ কোনো নক'ব। ধৰণৰ আঠ ভাই ভনী কি ক'ব আপুনি সকলৰ বিষয়ে? এক মিনিট, এক মিনিট। সৰ্বানন্দ সোণোৱাল আঠ ভাই ভনী হয়। আপোনালোকক আমাৰ সংবিধানে অনুমতি দিয়া নাই। সেইটো সংবিধানে পাঁচজন ভাই। এইটো এক মিনিট, এক মিনিট, please, please। নাই, নাই, নাই। কিয় নকম? লাজ আপোনালোক নাই, আপোনাক লাজ লাগিব লাগে। নাই, 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 বেয়া নাই, নাপায়, ৰ'ব, বেয়া নাপায় 10জনী বিয়া পাতিব লাগে। কমিউনিটিক আপুনি এটা 10জনী বিয়া পাতিব লাগে, বেয়া নাপায় বেয়া আপোনালোকে? দেখিছে। যাকে যাকে সন্মান জন্ম দিব লাগে। কথা পাতি আছে। যাকে যাকে সন্মান না, দিব। আপোনালোকে এক কোনে মিনিট। অধিকাৰ দিলে? নাই, এক মিনিট, এক মিনিট। কোনে? কোন Please। কাৰণত মানুহ খোজো মই? প্লিজ, কি প্লিজ। কাৰণত কিয়? না, প্লিজ, প্লিজ, প্লিজ। আপোনালোকে Please, জাতি আপোনালোকে গৈ। এক মিনিট, এক মিনিট, please। জনবিস্ফোৰণৰ আৰে, এক মিনিট। এই জনবিস্ফোৰণত আমি অনুমতি নিদিওঁ। জনবিস্ফোৰণত আমি অনুমতি নিদিওঁ। ৰফিকুল ইছলাম বহু বিবাহ অসমত বন্ধ কৰা নাই, 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 প্লিজ, প্লিজ। এক মিনিট, এক মিনিট, এক মিনিট। ইমান হুলস্থুল ভাল নেদেখি। এক মিনিট, প্লিজ, প্লিজ। পল্লৱী গগৈ, পল্লৱী গগৈ। নাই, 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 প্লিজ, প্লিজ। নাই, নাই, প্লিজ। আৰে ৰ'ব না, প্লিজ। পল্লৱী গগৈ। হয়, হয়। টপিক হৈ আছে এটা গুৰুত্বপূৰ্ণ টপিক হৈ থাকোঁতে ইমান অসংবিধানিক কথাবিলাক ভাবিলা হয় হয়, হয়। না, আপুনি কি ভাবে এই সমিতিখনক লৈ বহু আলোচনাও হৈছে, ক'ৰবাত বিতৰ্কও হৈছে, কিন্তু এই সমিতি গঠন প্ৰক্ৰিয়াটোক লৈয়ে হৈছে। মই আপোনাৰ মতামত জানিব খুজিছোঁ যে অসমত এই বিষয়টো জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন, এইটো এক ভালকৈ পুংখানুপুংখভাৱে তদন্তৰ অধীনলৈ অহা এটা বিষয় হোৱা উচিত, এইটোৰ ওপৰত কাম হোৱা উচিত। আপুনি ভাবে তেনেধৰণে? কংগ্ৰেছে ভাবে তেনেধৰণে? হয়, মই ভাবোঁ যে জনগোষ্ঠীৰ ওপৰত এটা উচিত সিদ্ধান্ত লোৱাটো এটা গুৰুত্বপূৰ্ণ সময়ত আহি পৰিছে, যিহেতুকে যিখন সমিতিৰ কথা কৈছে যে জনগাঁথনিৰ পৰিৱৰ্তনৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে গৃহ মন্ত্ৰালয়ে এখন সমিতি গঠন কৰিছে। এই সমিতিখন যদি গঠন কৰা হয়
আৰু যদি এই ৰাজনৈতিক মেৰ পাকত নোসোমাই কেৱল আলোচনা কেৱল বোলে এইটো চাবলৈ আহিলে কামখিনি কৰিলে, কিন্তু যদি সমস্যাটো সমাধান নোহোৱাকৈ যদি কেৱল সেই সমিতিখনে আহি কি কাৰণে জনগাঁথনি আমাৰ হিন্দু মুছলিমৰ কথাই কৈ আছো যেতিয়া বৰ্ডাৰলাইনত যিখিনি বসবাস কৰে হয় তুমি আছে হয় আমি শুনি আছো, হয় কৈ থাকক। মই শুনা নাই। আচ্ছা, বৰ্ডাৰলাইনত যিখিনি জনবসতিপূৰ্ণ এলেকা আছে তাত যে সমিতিখন আহিব আৰু পুংখানুপুংখভাৱে এটা জৰীপ কৰিব। এতিয়াতো লোকপিয়লৰ জৰীপ হ'ব আমি শুনা হৈছে, কিন্তু মই ভাবো এই সমস্যাবোৰ এটা স্থায়ী সমাধান আমি বিচাৰো। সদায় যদি আমি এই হিন্দু মুছলিম বাংলাদেশী মিয়া এইখিনি অকল আমি আলোচনা কৰা আমি দেখোঁ, কিন্তু স্থায়ী সমস্যাটো সমাধান কেতিয়াও আমাৰ হোৱা দেখা নাপাওঁ। এতিয়া চাওক কেন্দ্ৰতো মই কম বিজেপি চৰকাৰ, মই ৰাজনীতিৰ কথা কোৱা নাই, তথাপিতো কৈছো যে কেন্দ্ৰত আছে বিজেপি চৰকাৰ, অসমত আছে বিজেপি চৰকাৰ, আজি 10 বছৰ সম্পূৰ্ণ হৈ গ'ল। যদি এই 10 বছৰ যদি অনুপ্ৰৱেশকাৰী আহিয়ে আছে তেতিয়াহ'লে বৰ্ডাৰ কিয় চিল হোৱা নাই আমাৰ? বৰ্ডাৰ যদি চিল নহয় তেতিয়াহ'লে যিটো অনুপ্ৰৱেশকাৰী আহি থাকিব। আমি কেৱল এইটো ৰাজনৈতিকৰণভাৱে নকৰি আমি অসমৰ এটা আমাৰ কৃষ্টি সংস্কৃতি